মোৰ মোৰ মা আব্বা নথকা অৱস্থাত কিবা জাহিৰ ইকবাল নামৰ মতা মানুহৰ লগত অবৈধ সম্পৰ্ক আছিল। তাৰপিছত আমি গম পাওঁতে মাক মানে মানা কৰিছিলো আৰু মানে এইকেইটা অবৈধ সম্পৰ্ক কৰিব মানা কৰিছিলো। পিছত মানে আমাক মানে মাৰে মোক শ্লিপিং টেবলেট খুৱাই ৰাখিছিল। পিছত গম পালো কথাখিনি। পিছত যোৱা কি কয় এইটো মাহৰে 6 তাৰিখত ৰাতিপুৱা মানে ঘৰৰ পৰা পলায়ন কৰিছে আৰু জাহিৰ ইকবাল নামৰ মানুহজনৰ লগত। ঘৰৰ যিমান গোটেইখিনি মানে বস্তু আছিল, কাপোৰ, কাঁহৰ বাতি, সোণৰ বস্তু আৰু মোৰ শিক্ষাৰ মানে যিমানখিনি প্ৰমাণ পত্ৰ আছিল গোটেইখিনি লৈ পলাই গৈছে আৰু। তাৰপিছত আমি গম পাওঁতে মানে মাহে জাহিৰ ইকবালৰ ঘৰত আছে বুলি গম পাওঁতে সিহঁতৰ ঘৰত গলো। যোৱাৰ পিছত ভালকে সুধিছিলো। সোধোতে সিহঁতে মানে ডেগাল লৈ আহিছে মোক কাটিব। ভাবিকো দিছে, কৈছে যদি সেইটো ঘৰত যদি ভাল কৰি থাকা তেতিয়াহ'লে আমাৰ তলত থাকিবা, নহলে তোমাক কাটিম বুলি কৈছে। আৰু তাৰপিছত সেইখিনি হোৱাৰ পিছত আমি পাথৰঘাট থানাত গলো। যোৱাৰ পিছত তাতে কমপ্লেইন দিছিলো। 6 তাৰিখে কমপ্লেইন দিছিলো, তাতে একো নহওঁতে পিছত আকৌ চিপাঝাৰ থানাত গলো। চিপাঝাৰ থানাত যাওঁতে তাৰপিছত আকৌ আমাক তাৰ পিছৰ দিনা পাথৰঘাট থানাত মাতাৰ পিছত আমি তাতে গলো। যোৱাৰ পিছত মানে কথাখিনি কলো। কোৱাৰ পিছত কৈছে পিছত আকৌ তাৰে অচি ছাৰে মানে কৰিছে আৰু মানে মাক ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে মই যোনদিনা যাম সেইদিনা আপোনাক ফোন কৰি পেলাই মাতিম বুলি ফোন কৰি পেলাই কম আৰু বুলি কৈছে। তাৰপিছত আমাক পঠাই দিলে ঘৰলৈ। ঘৰত পঠাই দিয়াৰ পিছত আকৌ যোৱা পৰহি তাৰপিছত আকৌ ছাৰে আমাক ফোন কৰি মাতিছে। কৈছে আপোনাৰ মা আহিছে, আহি পেলাই কিবা সুধিব লগা আছে যদি সুধি লওক, সেনেকে ক'লে আৰু। কোৱাৰ পিছত আমি গলো। যোৱাৰ পিছত কথাখিনি মানে ছাৰে আমাক ক'বই নিদিয়ে। ছাৰে মানে আমাকে গালি পাৰে আৰু আব্বাক মানে মোবাইলেদি মাৰিব ওলাইছিল। আৰু ছাৰে পিছত মোবাইলদি মাৰিছে আৰু ছাৰে মানে আব্বাক কিবা বেয়া শব্দৰে গালি পাৰিছে। গালি পৰাৰ পিছত আকৌ সেইখিনি যোৱাৰ পিছত তাৰপিছত আকৌ কালি মঙ্গলদৈ SP ছাৰৰ ওচৰলৈ গলো। যোৱাৰ পিছত SP ছাৰৰ ওচৰলৈ গৈ পেলাই মানে কথাখিনি কলো আৰু। কোৱাৰ পিছত ছাৰে লগে লগে ছাৰক ফোন কৰিছে, পাথৰঘাটৰ থানাৰ ছাৰক ফোন কৰিছে। ফোন কৰাৰ পিছত ছাৰে কৈছে আৰু আপোনাৰ আজিৰ দিনটোত মানে 6-5খন মান কেছ পালো, আপুনি মানুহৰ লগত বেয়া ব্যৱহাৰ কৰা বুলি। সেইখিনি যোৱাৰ পিছত আহিলো। অহাৰ পিছত আকৌ এই জাহিৰ ইকবাল নামৰ মানুহজনে আকৌ যোনজন মানুহ আমাৰ লগত গৈছিল সেইজন মানুহক ফোন কৰি পেলাই মানে আব্বাক গালি পাৰিছে আৰু কৈছে কি মই লোৱা নাই বুলি কৈছে। কিন্তু সিফালে 2 দিনো যোৱা নাই, লগে লগে সিহঁতে বিয়া হৈছে তাতে। থাকো আৰু কটাহীত তাৰমানে ৰাতি জাহিৰ ইকবাল আহি কেনে আমাৰ ঘৰত থাকে। তাৰ পাছত আমাৰ স্প্লিং টেবলেট খুৱাই মোৰ বা আৰু মোক। তাৰ পাছত আমি তাৰমানে ঘুমাই যাওঁ। তাৰপিছত আহি কেনে সিহঁতে কিবা কৰি থাকে। তাৰপিছত সেনেকে গেল যোৱাৰ পাছত দুইটাই মানে মিলি কেনে পানীত পুৰাটন দিছিল। দিয়াৰ পাছত তাৰপাছত সেইফালে আমাৰ তাৰমানে মামা চবে আহিছিল। তাৰপিছত অহাৰ পাছত সেনেকে তাৰমানে মায়ে কৈছে আৰু যে পানীত কিবা মিলোৱা আছে বুলি। তাৰপিছত আব্বা তেনেকে চাওঁতে তাৰপিছত এনেকে গম পাওঁতে এতিয়া আমাক মা নালাগে, কিন্তু আমাক বস্তুখিনি দিলে হ'ল। কিন্তু কি তাৰমানে এইবাৰ মই মেট্ৰিক দিম, এইগিলা তাৰমানে 4-5 বাৰ এইগিলা ঘটনা হ'ল ইয়াতে। তাৰপিছত সেনেকে গেল। মা 4 বাৰ পলাই বিয়া হৈছে আৰু 8 বাৰ মান পলাই গৈছে। এতিয়া বাইতাৰ তাৰমানে যোনবিলাক ডকুমেণ্ট সেইবিলাক চব লৈ গৈছে। আব্বাৰ পাছবুক, ATM চব লৈ গৈছে। এতিয়া তাৰমানে বস্তুখিনি দিলে হ'ব আৰু। এতিয়া বাইতাৰ যোনবিলাক বিয়া দিয়া পিতলৰ কাঁহী, বঁটা, তাৰ পাছত পইচা পাতি গিলা লৈ গৈছে। বাইতাৰ তাৰমানে নাৰ্ছিঙৰ সেইগিলা। তাৰপিছত আমাক সদায় শাস্তি দিয়ে আৰু তাৰমানে আমি কিবা কৰিলে আমাক উল্টা মাৰে। তাৰপিছত সেইদিনা আব্বা ঘৰত লুকাই আছিল। তাৰপিছত তাৰমানে অলংকাৰ কাপোৰ আৰু সেনেকে দেখা পাওঁ। তাৰপিছত আব্বাই সেনেকে মাৰিছে আৰু। শান্তিপুখুৰী গাঁৱৰ বাসিন্দা। মানে মোৰ ফেমিলিজন মানে আজি 6 তাৰিখে যোৱা 6 তাৰিখে পলাই গ'ল এজন ল'ৰাৰ লগত, মানে জাহিৰ ইকবাল বুলি কয়। মই ট্ৰাক চলাই থাকোঁ, গম নাপাওঁ। তেতিয়া মই তাৰ পৰা ক'লো, যোৰহাটৰ পৰা ক'লে CC কেমেৰা অফ হৈ গ'ল যে। তেওঁ কয় নাই, লাইন নাই বুলি ক'লে মোক। তাৰপিছত মই মনে থাকিলে আহিলোঁ ঘৰত। অহাৰ পিছত চাওঁ যে ঘৰত নাই, তাৰ লগতে পলাই গ'ল। কলেজৰ চাওঁ আহি কিনে বেংকৰ পাছবুক, ATM, সোণৰ গহনা চহনা, কাপোৰ কানি যিমান আছিলে সম্পূৰ্ণ বস্তু লৈ কিনে ৰাতি গৈছিল। মই CC কেমেৰা ফুটেজত চালোঁ, ৰাতি 3:35 এই বাহলকাটো ঘৰৰ দিগিৰ পৰা আহি আছিলে।
বিয়া হোৱাৰ পিছত মানে তেওঁ মই আনি থাকোঁ ল'ৰা ছোৱালীৰ মৰমত। আনি থকাৰ অৱস্থাতে ইবাৰ আকৌ পলাই গ'ল জাহিৰ ইকবালৰ লগত। যাই কিনে চাই কিনে 2 নম্বৰ ৱাৰ্ডত সিহঁতে লুকাই আছে দুজনে সৰুকে প্ৰেম কৰি কিনে। এতিয়া মোক এখন ডিভোৰ্চৰ কাগজ এখন দিছে, মানে ডিভোৰ্চৰ কাগজখন এইটো আপোনাৰ হেৰি নটাৰী কৰি কিনে, সেইটো নটাৰী মই ক'ততো যাই কিনে কৈছোঁ এইটো নটাৰী হোৱা নাই, 300 টকীয়া কাগজ সিখন। তেওঁ মই বিচাৰি গৈছিলোঁ, থানাত পালোঁ যায়, থানাৰ পৰা বোলা ঘৰলৈ। কয় নাই নাযাওঁ, মই সিয়াৰ লগত বিয়া হৈছে, মই সিয়াৰ লগতে থাকিম, সুখে দুখে তাতে বিতাম। মই কৈছোঁ যে তাতে থাকা তেতিয়াহ'লে, মোৰ বস্তুখিনি মোক দিয়া। কৈছে মই একো নিদিওঁ, একো আনাই নাই, সেনেকুৱা কয়। মই কথা ইমান হয়, এজাহাৰ দিছোঁ, আপোনাৰ SP ওচৰত লৈ গৈছোঁ, থানাত গ'লোঁ, চিপাঝাৰ থানাত গৈছোঁ, কিন্তু এতিয়া আমি একো পোৱা নাই। আৰু আপুনি এতিয়া কি বিচাৰিছে? এতিয়া মানে মোৰ মাল বস্তুখিনি দিলেই হ'ল, মোৰ ATM চেটিএম পাছবুক যিমান যি আছে সেইখিনি ঘূৰাই দিলে মই মানে সেইখিনি সন্তুষ্ট। আৰু যাৰ লগত আছে তাৰ লগত থাকক, নিজৰ মন পচন্দ মতে গৈছে তাতে থাকক।